এটা কুকুৰৰ নাম কৈ আছো হা এটা কুকুৰৰ নাম তাইজুল ইছলাম আমাৰ কৈলাশৰ ভিডিঅ'ত মানে অশ্লীল কমেন্ট দিব আহিছে অশ্লীল গালি দেখিছে অশ্লীল গালি ট্ৰেইনত জাস্টিস বিচাৰাটো কি ভুল কৰিলো জাস্টিসৰ কাৰণে মাত নামাতিলেও বিপদ ট্ৰেইনত বলে মাত মাতা না যায় ঘৰৰ পৰা মাত মাতা না যায় পাহাৰৰ পৰা মাত মাতা না যায় তেনেহলে জাস্টিস কি তোৰ বাপেৰৰ মূৰ্তিৰ পৰা মাতিম নেকি আৰু এজন মহান কুকুৰ ইমামুল হুছেইন বেলেগক ধৰ্মক অপমান কৰিব নাহিবা হৰ হৰ মহাদেৱ মুন্মি দাস ঘোষ দেখিছে কমেন্ট ঐ অন্ধ পইচা কামা দেখা পাইছা हेलो हम अमिता पढ़ रहा है खाता है ना इसलिए लग नहीं पाता है से चला खाता है हम लागल नहीं पाता है तो हमको क्यों नहीं पारने देता है मुख पारिबो नहीं दिए गाइस निजे खाता खुटा तुम मत पारो देखसे निजे पारिबो सब अमिता बेटी का घर जाएगा माने अमिता सप्लाई দিব মোক আৰু ধুবুৰীত পঠাই আছে খালি হাতে যাবি তাই তো খালি হাতে যাবি ঘৰত ইমান অমিতা আছে লৈ যাৰা কেইটামান কি আছে ধুবুৰীত গলে এটা বস্তু ভাল লাগে ভাগিনীক লগ পাও না যা বহুত দিন লগ মানে ভাগিনীক অলপ লৈ ফুৰবি তাইক যা আজিৰ ভিডিঅ'ত বাইদেউহঁতৰ তাতে ভাগিনীক লগ ধৰিবতো যামেই কিন্তু লগতে সেইখিনি মানুহকো আজি উত্তৰ দিম আৰু কেৱল উত্তৰে নহয় থানাত গৈ এফআইআৰ আগতো দিছিলো কিছুমান অশ্লীল মানুহৰ ওপৰত আজিও দিম মানুহ ইমান লেতেৰা মনৰ হ'ব পাৰে না হা মা দেউতাকে কি ভাল সংস্কাৰ দিয়া নাই ইমান লেতেৰা ভাষা যে ক'ব শিকছা পঢ়া শুনা কৰছা না গৰু হৈ আছা মাই বাপেৰে এইগিলা শিকাইছে ভাই কৈলাশত গৈছো তাতেও অশ্লীল কমেন্ট ভাই লগতে ককা আইতাখিনিক সিনেমা চাব লৈ গলো তাতেও আপত্তি ৰৈ বিনালে দেখুৱাব লৈ গলো ককা আইতাখিনিক তাতেও অশ্লীল কমেন্ট আজি সব ৰিপ্লাই দিম ৰিপ্লাই দিয়াৰ লগতে এখেতসকলৰ নামত এফআইআৰ দিম পুলিচত আচলতে ঘৰত ভাল সংস্কাৰ পোৱা নাই মাক দেউতাকে ভাল সংস্কাৰ দিয়া নাই কয় নহয় বেয়া গাছৰ বেয়া ফল লেতেৰা গাছৰ লেতেৰা ফল মানে মানুহবিলাক ইমান অশ্লীল কেনেকৈ হ'ব পাৰে কৈলাশত গৈছো শিৱ বাবাৰ তাতেও বেয়া কমেন্ট আৰে এগলা পশু মানুহ নহয় এগলা পশু আৰু লগতে ককা আইতাখিনিক ইমান মৰমত আমি ৰৈ বিনালে দেখুৱাব লৈ গলো তাতেও তাহাঁতৰ হিংসা কাৰণ সিহঁতেতো কৰিব নোৱাৰে ভাল কাম এনেকুৱা হাত ভৰি কঙা কৰিব নোৱাৰে সেইকাৰণে বেলেগে কৰাটো চাব নোৱাৰে এই দে দিয়া অমিতা দিগিমে চকু মেলকৰ দেখো মেলকে দেখেগা যাও ৰাখো আৰু লগতে মানুহখিনি সেয়া কাৰণে মে মন দ আৰু লগতে মানুহখিনি কমেন্ট দিয়াৰ আগতে এবাৰ ভাবিব আজিকালি সৰু বেয়া কমেন্ট দিলেও সাইবাৰ ক্ৰাইম হয় আপোনালোকে চাগে নাজানে ফেসবুকত মানে লেতেৰাতকে লেতেৰা কমেন্ট দিয়ে মানুহে কিন্তু সাইবাৰ ক্ৰাইম হয় সেইটো নাজানে এই ল'ৰা ছোৱালীগিলা শিক্ষিত নহয় সিহঁতৰ পুলিচ কেছ এইবিলাক জ্ঞান নাই সিহঁতে নাজানে যে ফেসবুক হওক ইউটিউব হওক বেয়া কমেন্ট দিলে অশ্লীল কমেন্ট দিলে যে সাইবাৰ ক্ৰাইম হয় সেইটো নাজানে কিন্তু এইবাৰ গম পাব কেছটো যে তেখেতসকলৰ নামত যাব থানাত আহিব লাগিব গম পাব ভিডিঅ'ত আগবঢ়াৰ আগতে যিসকলে মেথছ ভয় কৰে এই ভিডিঅ'টো চাই লওক আচ্ছা বৰ্তমান ফিউচাৰ বুলি ক'লে আমি কি জানো কোৱাচোন টেকনলজি এআই আৰু কোডিং এআই টেকনলজিটো ফিউচাৰ হয় কিন্তু ফিউচাৰ জেনাৰেশ্যনৰ মেইন ফাউণ্ডেশ্যনটো হ'ল এতিয়াও মেথছ আৰু লজিক ষ্টেম এডুকেশ্যন মানে কি জানা নাজানো সায়েন্স টেক ইঞ্জিনিয়াৰিং আৰু মেথছ ইনোভেশন কৰিলে এইবোৰে লাগে নেকি ইয়েস কিন্তু আমাৰ এডুকেশ্যন সিস্টেমত এতিয়াও সেই পুৰণি পদ্ধতিৰে মেথছ পঢ়াই আছে সেই কাৰণে তো বাচ্চাবিলাকক মেথছ টাফ লাগে তেতিয়াই মই ডিস্কভাৰ কৰিলো ভাঞ্জু কোনে ক্ৰিয়েট কৰিছে জানা ওয়ার্ল্ডৰ ফাস্টেস্ট হিউম্যান ক্যালকুলেটৰে আৰু ভাঞ্জুত 5 পৰা 15 বছৰৰ ল'ৰা ছোৱালীক মেথছ শিকোৱা হয় আৰু হিটুও কোনো পেন আৰু পেপাৰ নোহোৱাকে কি কোৱা তেনেহলে কেনেকৈ শিকায় ষ্টৰী টেলিং ভিজুৱেল প্যাটাৰ্নছ আৰু পাজল গেমছৰ জৰিয়তে তেনেহলে তো লাৰ্নিংটো পুৰা ৰিয়েল আৰু ফান হৈ যাব সেই কাৰণেতো ভাঞ্জু কেৱল ইণ্ডিয়াতে আছে নেকি নহয় USA UK UAE অষ্ট্ৰেলিয়া কানাডা আৰু 15+ কান্ট্ৰীত আছে ভাঞ্জু বাপ ৰে তো আপোনালোকেও যদি নিজৰ ল'ৰা ছোৱালীক ফান লাৰ্নিং আৰু ইজিলি মেথছ শিকাব খোজে তো ডেসক্ৰিপচনত আৰু পিন কমেন্টত ভাঞ্জুৰ লিংক দিয়া আছে লিংকত ক্লিক কৰক আৰু 1 আৱাৰ ফ্ৰী ডেমো ক্লাছ পাই যাব এক্সপাৰ্ট ট্ৰেইনাৰ্ছৰ লগত প্লাস 20% অফ পাব ফুল কোর্স ভাল ফিউচার তারেই হয় যোনে লজিক বুঝি পায় বাই বাই मेरा अमिता देना भूलना मत अमिता दे गाइस আজিলৈকে বহুত ভিডিও বনালো ককা আইতা সকলক ৰেস্কিউ কৰিব যোৱা কিছুমান ককা আইতা ৰাস্তাত পৰি থাকে কিছুমান পাইখানাত আছিল কিছুমান ৰেলৱেৰ ভঙা কেবিনত আছিল আৰু কিছুমানকটো নিজৰ ল'ৰা ছোৱালী অত্যাচাৰ কৰি উলাই দিছে বহুত ভিডিও বনাইছো এইবোৰ কিন্তু এনেকুৱা অশ্লীল কমেন্ট আগতে পোৱা নাছিলো কাৰণ ফেসবুকত বেছি ভিডিও দিয়া নাছিলো আপোনালোকে ভগৱান
ভিডিওটো ইমান অশ্লীল কেনেকৈ ক'ব পাৰে কৈলাশত গৈছো কৈলাশৰ ভিডিঅ'ত অশ্লীলৰ পৰা অশ্লীল কমেণ্ট এই যেতিয়াৰ পৰা ফেচবুকত ভিডিঅ'বিলাক দিও তেতিয়াৰ পৰা ফেচবুক লেটাৰা নহয় মানুহে প্লেটফৰ্মটো লেটাৰা কৰি পেলাইছে সেই মানুহখিনি দে বেছিভাগেতো আমাক ভাল কমেণ্টে দিয়ে গোটেই প্ৰফাইলবিলাক ফটোবিলাক দেখুৱাই তাহাঁতক আজি লেটাৰা কৰি আৰু লগতে কৈছোৱে পুলিচৰ তাতেতো যামেই সমাজ এখনত বাস কৰিব লাগিলে অকল ধুনীয়া কাপোৰ কানি পিন্ধি থাকিলে নহ'ব মনটো অকমান চাফা হয় ইমান হিংসা কিহৰ আমি কৈলাশ গৈছো অসমীয়া ভিডিঅ' নাইয়ে কৈলাশৰ ইউটিউবত আপোনালোকে ভালহে পাব লাগে কেনেকৈ যাব পাৰিব কৈলাশত ভৱিষ্যতে গ'লে মই ইমান 20,000 টকা খৰচত কম খৰচত যোৱাৰ ব্যৱস্থা এটা দেখুৱাই দিছো আপোনালোকক সেই কৈলাশত যোৱা লৈও আপোনালোকৰ অশ্লীল কমেণ্ট ইমান হিংসা থাকিব নালাগে মানুহৰ মনবোৰ অলপ চাফা কৰক মুখত কমাই দিম মেইন বস্তু মেইন মাল মোৰ মন চাফাটো নাই না হাতখনে লেতেৰা আপুনি এতিয়া হাতখন কিয় লেতেৰা কৰে আজি ময়ো ৰিপ্লাই দিম চুনে দি ইয়াৰ অস্ত্ৰ চুন আৰু চাদা এটা কুকুৰৰ নাম কৈ আছো হা এটা কুকুৰৰ নাম তাইজুল ইছলাম আমাৰ কৈলাশৰ ভিডিঅ'ত মানে অশ্লীল কমেণ্ট দিব আহিছে কুকুৰ এটা তাইজুল ইছলাম বুলি কুকুৰ এটা কি দিছে মায়েৰে মৰিলেও ভিডিঅ' বনাবি নেকি মানে কৈলাশত গৈ যে আমাৰ বেয়া অৱস্থা হৈছিল যেনেকৈ আমি অনুভৱ কৰিছিলো সেইটোহে কৈছো ব্লগিঙত কি আশা কৰা তুমি মানে বেলেগ কিবা দেখুৱাম নেকি আমাৰ যি অনুভৱ হৈ গৈ আছে কৈলাশ গৈ পোৱাত সেইবিলাকেতো দেখাম বেমাৰ যদি হৈছে বেমাৰ দেখাম তাইজুল নামৰ এই কুকুৰটোক কৈছো তুমি যদি বেলেগ ধৰ্মক সন্মান কৰিব নাজানা বেলেগ ধৰ্মৰ ভিডিঅ'ত আহি কমেণ্ট নিদিবা কুকুৰ মই কিন্তু বেলেগ ধৰ্মক সন্মান কৰো দে তোমাৰ নিচিনা কুকুৰ নহয় এটা বেলেগ এটা ভিডিঅ'ত য'ত মানুহে ধৰ্ম কৰিব গৈছে সেই ভিডিঅ'ত গৈ কমেণ্ট কৰিব গা বেয়া হৈছে গা বেয়া দেখাম না এই কুকুৰৰ নাজানো কি এটা আমাৰ লগত শত্ৰুতা আৰু এটা কমেণ্ট দিছে মানুহ মৰিব ওলাইছে কিন্তু বৈনেক মই আৰু বাকীখিনি নকৰো অশ্লীল গালি চাই লওক ভাই মোৰ মুখেদি নলাই আৰু তোমাৰ নামত ধুনীয়াকে এফআইআৰ দি দিম টেনশ্যন নল'বা আৰু যেতিয়া আমি তীৰ্থস্থানত যেতিয়া গৈয়ে থাকো যেতিয়া আমি ট্ৰেকিং কৰো 19,000 ফিট ওপৰত আপুনি কি আশা কৰে যে আমি ডান্স কৰিম নেকি নাচিম নেকি আমাৰ গা বেয়া হলে সেইটোৱেতো দেখাম আৰু তাইজুল নামৰ কুকুৰটোক কৈছো যদি ভিডিঅ' চাব মন নাই মোক ব্লক কৰি ৰাখিবি শিৱ বাবাৰ ভিডিঅ'ত কৈলাশত গৈছো তাতেও কমেণ্ট বেলেগ ভিডিঅ'ত দিয়ক মই সহ্য কৰিম এইবিলাক ভিডিঅ'ত নাহিবি কুকুৰ না নেক্সট কুকুৰজন কোন সৰফৰাজ হুছেইন কেনেকৈ লিখে মানে এইবিলাক আমি সেই কৈলাশত যোৱা ভিডিঅ'তে মানে যেতিয়া ট্ৰেইনত আছিলো আমি গোটেই ৰাস্তাত জুবিনদাৰ জাষ্টিছৰ কাৰণে মাত মাতি গৈছিলো জুবিনদাক লৈ জাষ্টিছ লাগিবই আমাক গোটেই ট্ৰেইনত হওক গোটেই যোৱা ৰাস্তাত হওক কৈলাশত হওক চবতে জুবিনদাৰ আজি কৈলাশত লৈ আহিছো জুবিনদাৰ যাতে আত্মাই শান্তি পায় আৰু জুবিনদাই যাতে সোনকালে ন্যায় পায় নিড জাষ্টিছ ফৰ জুবিনদা চাওক কিমান অশ্লীল গালি দেখিছে অশ্লীল গালি ট্ৰেইনত জাষ্টিছ বিচাৰাটো কি ভুল কৰিলো কি ভুল হ'ল ভাই তুমি যোন অশ্লীলতাৰ কথা পাতি আছা নয়নদা PhD কৰি দিছে অশ্লীলতাত ময়ো অশ্লীল হৈ উত্তৰ দিব পাৰো কিন্তু মুখৰ গালি দি কিন্তু আমি পঢ়া লিখা কৰা মানুহ হয় ভাই তই নহয় মই আচ্ছা দুইজনে আছে নেকি লাগা নাই লাগছে লাগলো আপুনি সৰি ক'ব নেকি সৰি পিছে প্ৰথমবাৰ এইটো কেমেৰাত কিন্তু ৰিয়েল লাইফত কেনেকুৱা নকয় সৰি জাষ্টিছৰ কাৰণে মাত নামাতিলেও বিপদ মাত মাতিলেও বোলে সিটো জেগা ঠিক নাছিল বোলে ট্ৰেইনত বোলে মাত মাতা নাযায় ঘৰৰ পৰা মাত মাতা নাযায় পাহাৰৰ পৰা মাত মাতা নাযায় তেনেহ'লে জাষ্টিছ কি তোৰ বাপেৰৰ মূৰ্তিৰ পৰা মাতিম নেকি সৰফৰাজ হুছেইন অকমান লাজ পাবা বেলেগে ধৰ্মৰ ভিডিঅ' বনাব গৈছে তাতে এইবিলাক কমেণ্ট কৰিব নাহিবা অলপ লাজ পাবা ভাই কি ভুল কৰিছো ভাই জুবিনদাৰ আমাৰ মৰমৰ জুবিনদাৰ জাষ্টিছৰ কাৰণে আমি কৈলাশৰ পৰা মাত মাতিছো য'ত গৈছো আমি তাৰে পৰা মাত মাতিছো কি ভুল কৰিছো তাতে আৰু এজন মহান কুকুৰ ইমামুল হুছেইন কৈলাশৰ ভিডিঅ'তে ফাল্টু ভিডিঅ' ফটোৱা ভিডিঅ' কি দিছে ফটোৱা ভিডিঅ' বাকি কমেণ্ট বিলাক চাওকচোন বাকি কমেণ্ট বিলাক চাওক আপোনাৰ ওচৰৰ কমেণ্ট বিলাক চাওক হৰ হৰ মহাদেৱ এই জাষ্টিছ ফৰ জুবিন গাৰ্গ এই ইমামুল হুছেইন নামৰ কুকুৰটোৱে বাকি কমেণ্ট বিলাক নেদেখিল এইটো আমাৰ ধৰ্মমূলক আছিল যাত্ৰা বেলেগৰ ধৰ্মক অকমান সন্মান কৰিব শিকিবা তেতিয়াহে আপোনাৰ ধৰ্মকো মানুহে সন্মান কৰিব আমিতো সব ধৰ্মৰে ভিডিঅ' বনাব যাওঁ না ঈদত গৈ ঈদগাহ আমি ঝাৰু দি চাফা কৰো
ঈদত গৈ ঈদ উদযাপন কৰো খ্ৰীষ্টমাছৰ সময়ত আমি চাৰ্চত গৈও সেলিব্ৰেশন কৰিছো সব ধৰ্মকে সন্মান কৰো ইমামুল হুছেইন বেলেগক ধৰ্মক অপমান কৰিব নাহিবা হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হাই বাইদেউ হাই মোৰ নাম কি বাইদেউ মোটু পাতলু is coming. হা Moto is coming. মই বলে মোটু বলে দেখো মোটু কোন ফালৰ পৰা লাগো আচ্ছা টুইন্স লাগি আছে হা টুইন্স বহুত বকিল আৰু অলপ কিবা খাই লওক এনাৰ্জি পাব দিয়ক চাহ খাই লও শক্তি গতে আৰু ৰিপ্লাই দিব লাগিব তো খাই লৈ শক্তি আপুনি খাই লওক জলকীয়া খাই দিয়া হা ঠিক এবাৰ দিব লাগিব নাগিন এবাৰ ৰিপ্লাই দিব লাগিব বাইদেউ বাই বাই মোক মোটুৰ নাম দিছো খেলাবিগলা আপুনি তো আজি যদি লেতেৰা হ'ব লাগে চাবি গোটেই হাতখন লেতেৰা অফ কেমেৰা দেখোন আপুনি খাই আছিল তো আহি চাপৰে পালো দিয়ক খানা দানাও খোৱা হ'ল শক্তি পাল হা শক্তি পাল বলক গাইজ কিবা এটা বস্তু ল'ব লগা আছে আগত কিনি লৈ তাৰপিছত বলক মাইকি চাব যাওঁ ৰিপ্লাই দিম কি হাত ফল মূল লৈ ললো বহুত দিন পিছত বাইদেউৰ তাতে গৈ আছো ভাগিনীক লগ পাম বহুত কিবা কিবি বস্তু লৈ আছো আল্লাহ খাম কি আপুনি ল'ৰাক কিয় হেল্ল' কম কৰি নেদেখায় समझने वाले को इशारा कॉपी हाँ হেল্ল' কি কৰিছা পঢ়া শুনা নাই এই মামা ভাল না মামি ভাল নাগিন ভাল হৈছে আৰু মামা কি গ'ল নাই না ময়ো নাপাইছে আপুনি শুনা নেকি ফাল্টু হৈছে আপোনাৰ रुको जरा सबर करो নাপায় নেকি চুপ থাকা সাধা কি কয় কত কত আরেকবার চুপ থাকা সাদা কইছে हाँ भाई कैसी लगी চাদা আহাই নাই সাদা আইছে গম পাইছে ভাগিনী ফোন কৰি আছে বহুত চালু মই কব লাগছে আৰু ধেমালি কৰে কেলাছৰ ভিডিঅ'ত এই বদমাছ এজনে এই কুকুৰ এজনে ইমান অশ্লীল হ'ব পাৰে বাকীবিলাকৰ কমেণ্ট চা ভাই চা বাকীবিলাকৰ কমেণ্ট চা লাজ আছে না নাই কুকুৰ কি নাম গোবিন্দ লগাছো লাজ আছে না নাই কুকুৰ বঢ়িয়াকে পুলিচ কেছ কৰি দিম তোৰ নামত টেনচন নলবি থানাত দৌৰি থাক কোৰ্টত দৌৰি থাক হা আমি ভিডিঅ'ৰ ষ্টাৰ্টিঙতে হৰ হৰ মহাদেৱ কৈ ওলাও কেলাছত কমেণ্ট আহে এইবিলাক তোৰ মাক লৈ গালি এইবিলাকক অশ্লীল নকয় এই কুকুৰবিলাকক কি ক'ম আৰু চাওক না আজি ধুবুৰীত কি ধুনীয়া ৰাস্তাই দি গৈ আছো কি ধুনীয়া চিনাৰী ইফালে দেখিছে না নয়না ধুনীয়া ঠাই দে লেতেৰা কমেণ্টবিলাক পঢ়ি দিয়ক না অলপ আমি ৰখছো কি কামত ৰখছো ইয়াতে নয়না কি কামত ৰখছো এই ধুনীয়া কমেণ্ট পাবৰ কাৰণে না পঢ়ক অলপ যাওঁ মেইন কামত কি আঙুলি দেখাই ৰে মেইন কামত যাওঁ মুক্তি পা মুত্ৰা বিচাৰ এই এটা দেখিছে ফেক একাউণ্ট প্ৰিন্স পুংক নয়না মানুহটাও ফেক দেখোন নামো ফেক চব ফেক কি লিখিছে জুবিন দাৰ নাম লৈ ভিউজ লৈ আছা শুনিব হা কি কৈছে প্ৰিন্স পুংক বুলি পুংক মংক অল্ড মংক আবে সালে এই মানে ফেক মানুহ এইটো ফেক মানুহ ফেক শুনিব হা তাৰ কথা ইফালে কৈছে জুবিন দাৰ নামত বই বোলে ভিউজ লৈ আছো জুবিন দাৰ নাম প্ৰত্যেকটো ভিডিঅ'ত লৈ আছো আৰু ইফালে কি কয় তোমালোকে যদি ইমান জুবিন দাৰ অনুৰাগী হলাহেঁতেন জুবিন দাৰ ন্যায়ৰ কাৰণে বোলে মাত মাতিলোহেঁতেন মূৰ্খ নিজেই দেখোন কৈ আছা জুবিন দাৰ নাম লৈ বোলে মই ভিউ কামাই আছো বহুতবাৰ নাম লৈ আছো জুবিন দাৰ তাৰ মানে কি গম পোৱা নাই নেকি জুবিন দাৰ ন্যায়ৰ কাৰণে যে মাত মাতি আছো গম পাইছাই দেখোন নিজেই কৈ আছা আৰু নিজেই কোৱা যে মাত মাতা নাই কেলাশৰ প্ৰত্যেকটো ভিডিঅ'ত আমি জুবিন দাৰ জাষ্টিছৰ কাৰণে মাত মাতিছোৱে আৰু এই মূৰ্খ কৈছেও নিজে যে আমি জুবিন দাৰ নাম লৈ বোলে নাম লোৱাটো কৈছেও যে ভিউজ কামাই আছো বোলে নাম লৈ আৰু মূৰ্খই পিছত কয়ও যে তহঁতে জুবিন দাৰ ন্যায়ৰ কাৰণে কিয় মাত নামাত মূৰ্খ এইটো এটা আৰু ইয়াৰ ছাপৰ্টত ৰাজ কাশ্যপ আৰু দীপান্বিতা ৰায় সাপেহে সাপত ঠেং দেখা পায় পুং বোলাটো সাপ আৰু তাৰ লগত থকা এই দুটাও সাপ আৰু এটা মহাপুৰুষ কমেণ্ট দেখছে না কি গালি বধুৰ ভাই এইটো কিবা অনা অসমীয়াই বোধ হয় বৰুৱা টাইটেল লাষ্টত আছে যদিও অনা অসমীয়াই মানুহ ইয়াতে আছে না মাজত ইয়াতে আছে মাজত
লেকছে মোৰ তাত ভিডিঅ' কিয় আহে লাইক নকৰো ফলো নকৰো সেইটো ফেচবুকৰ মালিকক কমপ্লেইন কৰক মোক নহয় बात तो सही है কোন আছিল মালিক মাৰ্ক জাকাৰবাৰ্গ এগুলা মনত নাথাকবো ইয়েনু যাদৱ বৰুৱা এই অনা অসমীয়াৰ নিচিনা তই মূৰ্খ এইগুলাতো মূৰ্খ হয় আমাক নকৰি হা সেই তাক ফেচবুকৰ মালিকক কমপ্লেইন কৰ হা মোক কমপ্লেইন কৰবা আহিলে জোতা দি পিটাম গাইজ বেয়া নাপাব কিছুমান ক্ষেত্ৰত মুখখন যদি বেয়া নকৰো ইহঁতে মোক বহুত অশ্লীল গালি দি আছে মা বাপৰ নামত দিয়ে মা দেউতাৰ নামতো দি আছে মইতো পুলিচত তাতে যামে ইহঁতক মই টানিমে কোৰ্টলৈকে কিন্তু বহুত ভাল মানুহ আমাৰ ভিডিঅ' চাই ডক্টৰ হওক ACS মই চাৰ্কেল অফিচাৰ হওক ডাঙৰ অফিচাৰো আমাৰ ভিডিঅ' চাই তেখেতসকলক মোৰ এনেকুৱা ভাষাৰ কাৰণে মই নিজে ক্ষমা বিচাৰিছো ভুল নবুজিব মোক উপায় নাই এখেতসকলক এই মুখেৰেই উত্তৰ দিব লাগিব জবাব লাঠিছে পাঠাৰছে ইটকা জবাব পাঠাৰছে লাঠিটোতো ক'ৰবাত সোমাব পাৰিব না আপুনি আর দুখ লাগে কি জানে এইবিলাক সব কৈলাশৰ ভিডিঅ'ত আহি আছে কৈলাশ যোৱাৰ ভিডিঅ'ত অসমৰ মানুহক আমি দেখাইছো যে 20,000 টকাত কেনেকে আপোনালোকে মেইন কৈলাশখন চাই আহিব পাৰিব তাৰ পিছতো কিছুমানৰ প্ৰব্লেম শান্তি নাই মানে নেপালেদি 2-2.5 লাখ টাকা লাগে আমি কম খৰচত কেনেকে কৈলাশ যাব পাৰে হিটো ভিডিঅ'ত দেখালো তাৰ পিছতো প্ৰব্লেম আৰু কিমান টাইম লাগিব ভাগিনী অধৈৰ্য হৈ গৈছে ফোন কৰিয়ে আছে আৰু কিমান সময় লাগিব তাই নাজানে আমি যে কিছুমানক দি আছো আমাৰ নিমকি গুণ্ডে আজি কিছুমান থ্ৰু দি আছে না আৰু আছে বাকি কৈলাশতো কৈলাশৰে কোকা আইতাখিনিক যে লৈ গৈছো চিনেমা চাব জুবিনদাৰ তাতে এইটোতো দিছে গালি এইটোতো বহুত গালি মই পাইছিলো দেখা নাই সেইটোতো দি আছো ৰব সেইখিনিকো মানে বিশেষভাৱে দিম বিশেষভাৱে এইফালে আৰু দুজন মহাপুৰুষ ধীৰাজ বৰ্মন সুৰভি বৰুৱা কৈলাশৰ ভিডিঅ'ত নাজানো কি নাটক দেখা পাইছে আমাৰ নাটকখন বলে ভাল লগা নাই তহতে হিন্দু সনাতন ধৰ্মৰ মেইন শত্ৰু তহতে গোটেই মানুহে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় বুলি কমেন্ট কৰিছে তহতৰ জাস্টিস ফৰ জুবিন গাৰ্গ এনেকে কমেন্ট কৰিছে তহতৰে কমেন্ট আহিছে যে আমি নাটক কৰিছো বলে কি করছু নাটক কৰিবলগিয়া হৰ হৰ মহাদেৱ যে কৈ উঠছো আমি পাহাৰত মোৰ চকু পানী ওলাইছে হৰ হৰ মহাদেৱ কৈ সেইবিলাক নাটক আছিল নেকি অক্সিজেনৰ প্ৰব্লেম হৈছিল এইবিলাক কি নাটক অক্সিজেন বাহিৰা মানুহে আমাক অক্সিজেন দিছে এইবিলাক কি নাটক ইমান যদি নাটক বুলি ভাবিছে নাচাব ব্লক কৰি ৰাখিব মই কান্দা লৈও নাটক কৈছে না মই কান্দা লৈও শিৱ বাবাৰ তাতে কান্দিছো যাই সেইটো লৈও নাটক বাকি সব হৰ হৰ মহাদেৱ কমেন্ট আৰু এই যে মানুহজন দিছে বিটু বৰা উখা লব কষ্ট পাইছে আৰু তাত গৈ আপুনি কান্দিবও পাৰিছে দাদা কান্দাটো মেচিন সুইচ নাই সুইচ থাকিলে মই এতিয়াও কান্দি দেখালো হেতেন সুইচ নাই আপোনালোকে যদি মোৰ আগৰ পৰা ভিডিঅ' চাই মই কেদাৰনাথত যেতিয়া গৈছিলো অমৰনাথত যেতিয়া গৈছিলো তুংগনাথত যেতিয়া গৈছিলো মই শিৱ বাবাৰ তাতে যেতিয়া যাওঁ তেতিয়া অট'মেটিকলি মোৰ চকু পানী ওলায় বেলেগ মন্দিৰত গ'লে নোলায় আৰু বা এনেকুৱা হয় যে কোনোবা ভগৱানৰ প্ৰতি বেছি জড়িত হৈ থাকে মানুহজন চকু পানী ওলায় পাগল হৈ যাম ৰে মা কসম কান্দিছো চকু পানী ওলাইছে মই কি কম ভাই অলগদ্ধবিলাক আহে কৰ পৰা ৰে এই প্ৰাণী মানুহ হয় না নহয় দাদা যিবিলাকে কৈ আছে মই নাটক কৰি আছো এই কাণ্ডাৰ নামত তোমালোকে নাস্তিক মানুহ মই জানো এই চাওক না কি লিখিছে আপোনাৰে নাম দেখোন কি লিখিছে অভাৰ এক্টিং কমকে কৰ হুদুৰ ভাই সুদূৰ বঙাইগাঁৱৰ পৰা মই দেখছে কিমান অশ্লীল গালি পাৰে হা চকু পানীৰ নামত মই চকু পানী ওলাইছো মোৰ কান্দা কিয় ওলাইছে শিৱ বাবা তাতে গৈ মোক কেনেকে অশ্লীল গালি দিছে দেখিছে নয়ন জ্যোতি পাঠক না এটা নামত গালি দিয়ক না প্লিজ আপোনাৰ নামত গালি দিয়ক মোৰ নিজৰ নামতে কি গালি দি কি কৰে ফালতু নয়ন হাৰামি নয়ন ৰ কুকুৰ কম আৰে ভাল লাগি আছে মোৰ নিজৰ নাম দে আৰু আছে দুটামান মানস প্ৰতিম মহন্ত তাৰপিছত ফিদ্দুছ আহমেদ নাটক বহুতটো নাটক কৰো নাচাব আপোনালোকে নাটক নথকা ভিডিঅ' চাওক আপোনালোকক কোনো বাধা দিয়া নাই আমাক ব্লক কৰি থওক ফিদ্দুছ আহমেদ হৰ হৰ মহাদেৱ ফিদ্দুছ আহমেদ তোমাৰ কমেন্টৰ তলত চোৱা মানুহবিলাকে কি কমেন্ট দিছে হৰ হৰ মহাদেৱ আৰু এইজন এই বাবন কলিতা দীপাংকৰ নাথ এই ঘণ্টা নাটক চাবা মন নাই নাচাবি মোৰ ভিডিঅ' যদি নাটক লাগে তহঁতক নাচাবি ব্লক কৰি থ কাই চাবা দিছে তহঁতক ফেচবুকত যদি ভিডিঅ' যাই আছে ফেচবুকৰ মালিকক কমপ্লেইন কৰক আৰু মোক ব্লক কৰি ৰাখক মাছ জকৰ মাৰ আৰে মাছ নহয় ৰে মাছ জকৰ বাৰ আই ঠিকে কৈছো কৈলাশ যোৱা ভিডিঅ'ত মই কিবা কৰিছিলো হিজৰাৰ নিচিনা লগা কান্দিছিলা যে কান্দিলে মই হিজৰা হৈ গেলো লৰাই নাকান্দে নেকি তহঁতৰ চিন্তাধাৰাবিলাকে লেতেৰা নিজৰ দেউতাক যাই সুধ
দেউতাই যেতিয়া কষ্ট কৰি তহঁতক ডাঙৰ দীঘল কৰিছিল চকু পানী পেলাইছিল না নাই ডিপ গেমিং ৱাইটি চালা নামো ডুপ্লিকেট দেউতা যেতিয়া তোৰ নিচিনা অপদাৰ্থক ডাঙৰ দীঘল কৰাত কামছিল তেতিয়া দেউতাকো কলিহেঁতেন নেকি তই হিজৰা এনে ইয়াক আমি মন জোকাই জোকাই হিজৰা কি কয় এনে গ'ল কুলেন মজুমদাৰ দেখিছে ভাষাটো বুজি পাব নাই নাই নাজানো ৰাজাক আতে বাজাক নাতে আমি বাজা বাজি ল'ৰা ছোৱালী নাই যে আমাৰ আমি বাজা বাজি সেইকাৰণে লিখিছে ৰাজাক আতে বাজাক নাতে কুলেন মজুমদাৰ চাইৰি ভাল কৈছে ভৱিষ্যতে যদি আপোনাৰো ল'ৰা ছোৱালী নহয় কেনেকুৱা লাগিব নাপায় এনেকে মানুহক নিন্দা কৰিব সবচে ডাঙৰ কুকুৰটো এইজন মানস প্ৰতিম মহন্ত প্ৰত্যেকটো ভিডিঅ'তে তোৰ কি ধাৰ খাই থৈছিলো নেকি বে মই হা তোৰ ঘৰৰ পৰা ধাৰ খাই থৈছিলো প্ৰত্যেকটো ভিডিঅ'তে ই আমাক আক্ৰমণ কৰে মুখত চেণ্ডেল দি কোবাই কোবাই মুখখন চিধা কৰিম তোৰ ব্লক কৰি ৰাখ আমাক আমাৰ ভিডিঅ' কিয় চা এইবাৰ ময়ে ব্লক কৰিম ৰতক ব্লক পুলিচ ষ্টেচনত যাই কৰিম কিন্তু শুনিলে কিমান কেলাছত যোৱা ভিডিঅ'ত গালি আমাক বাজা বাজি পৰ্যন্ত কৈছে আমাৰ ল'ৰা ছোৱালী নাই যে আমাক বাজা বাজি পৰ্যন্ত কৈছে কুলেন মজুমদাৰে এই কমেণ্টটো প্ৰায়ে কৰে এই ধীৰাজ ব্ৰহ্মণ আমাৰ বড়ো ভাই এজনে জুবিনদাৰ জাষ্টিছক লৈ বলে আমি ইউটিউবাৰ্ছ মাখাই অলপ বেছি নাটক কৰি আছো গুদাও চৰাও ডালেৰ বাই থাদে মই কি কৈছো বড়ো দি গম পাইছে আবল তাবল এনেকে কমেণ্ট লিখি নাথাকবি জুবিনদাৰ নামত মাত নামাতাৰ নামতো অলপ আগতে কমেণ্টত গালি খাইছো মাত মাতিও এই যে এইবিলাক কুকুৰবিলাকে গালি পাৰে ক'ত যাম আমি তেতিয়াহ'লে আমি কি বেয়া কৰিলো মাত মাতিলেও বেয়া মাত নামাতিলেও বেয়া নেকি জুবিনদাক আমি ভাল পাওঁ ভাই মনৰ পৰা জুবিনদাৰ নামত মাত মাতিম তোৰ যদি কিবা ঘেণ্টা যায় কৰি থাক যি কৰা এজন লেতেৰা মানুহে কি কমেণ্ট দিছে চাওক মই বোলে কিবা এটা এডিক্ট মই ৱাৰ্ডটো ইউজ নকৰোঁ মানে যেতিয়া আমি কেলাছৰ পৰা আহি আছিলোঁ লেণ্ডশ্লাইড হৈ গৈছিল তাতে কমেণ্ট দিছে কেলা কেনেকৈ এখন পাহাৰ খহি যাব কচোন ঠিক আছে ৰাস্তাৰ মাজত শিলবিলাক গুচাই আছে ডাঙৰ শিলবিলাক মূৰ্খ পাহাৰখন দেখোন আমাৰ ভিডিঅ'তে অন কেমেৰাতে দেখোন শিলবোৰ এনেকে ভাঙি ভাঙি পৰিছে চকু দি নেদেখাকৈ কমেণ্ট দিয়া নেকি মূৰ্খ আৰু মোক কিবা এটা এডিক্ট বুলি দিছে কিবা এডিক্ট লগ পাইছিলি মোক কেতিয়াবা আহিবি কি এডিক্ট গম পাই দিম মনত কৈ আছো নিজৰ ওচৰত আহি কবা এই চৰ গালত দমে নাই ওচৰত আহি কোৱাৰ হৃদয় বড় দেখছা না বেলেগে ভাল কমেণ্ট নিজৰ যে ইমান অশ্লীল মান নামত নিজৰ মা দেউতা ভুল লিখছে নিজৰ মা দেউতা আছে না নাই লাজ নালাগে মা দেউতা নাই বোধ নাই চাগে নাই চাগে নাই ৰাস্তাত মা দেউতা থাকলে ফিলিংছ এই ৰাস্তাত পৰি থকা বাচ্চা ফিলিংছটো বুজি পালে মা দেউতা থাকলে বড়ো আৰণাইখন লৈ আমি কিমান তাৰ তীৰ্থত গৈছো জয় বড়ো হাৰিণী আৰণাই লৈ কৈলাশতো গৈ জয় বড়ো হাৰিণী বুলি চিঞৰিছো তাৰপিছত এইবিলাক কমেণ্ট তুমি বড়ো মানুহৰ নামতো কলংক বড়ো মানুহে আমাক বহুত ভাল পায় আমাক মৰম দিয়ে বড়ো মানুহে বহুত সেৱা দৰ্শন কৰি আহো মা মহামায়া মন্দিৰ ময়ো যাং ৰ ভিডিঅ' নবনাং নহ'লে ভাবব আৰু সেৱা কৰি নাটক কৰি আছো বুলি সেৱাটোতো আমি এনেও কৰিম ভিডিঅ' নকৰিলেও নাটক কৰা বুলি ক'ব না তাতেও শিয়ালৰ মুখটো ওলাল দেখোন বেক কেমেৰা শিয়ালৰ মুখ ফাইনেলি ধুবুৰী পাই গলো লেতেৰা কমেণ্ট পঢ়ি পঢ়ি কাণ আমাৰো বিষাই গৈছে আপোনালোকৰো বিষাই গৈছে মানুহে স্কিপ কৰি আছে আপুনি কি জানে কোনো স্কিপ নকৰে তো এয়া ধুবুৰী পাইছো কাক লগ পাম আমাৰ টিকলুক বহুত দিন পিছত টিকলুক লগ পাম দৌৰি আহিবা আমাক দেখি ক'ত পাম টিকলু টিকলু দৌৰি আহি টিকলু এই দৌৰিছে এই এইফালে আছো হ'ব এইখিনি ইনচাল্টে হ'ব না আৰু অলপ লাগে নালাগে অলপ যাওঁ ভিতৰত এতিয়াও ককা আইতাখিনিক যে লৈ গৈছিলো চিনেমা চাব জুবিনদাৰ সেইখিনি কমেণ্ট পঢ়িব বাকী আছে অলপ পিছত পঢ়ো কাণ ফাটি যাব কাণেদি টেষ্ট ওলাব টেষ্ট মানে কি বুজিয়ে পোৱা নাই চাওক পিছত তক জনাম হয় চাওঁ এইফালে আকৌ মোক চিনি পাইছ না পাইছ নাই চিনি নাপাওঁতে ঠিক আছিল এইখিনি ইনচাল্ট ঠিক আছে না আৰু অলপ নকোৱাই ঠিক আছিল চিনি নাপাওঁ ঠিক বহুত দিন পিছত
মুছি দিল কিয় আমিতো আগৰ পৰাই গম পাইছো এতিয়া বাচ্চাৰ মুখেদি প্ৰুফ হৈ গ'ল সঁচাই গন্ধাই নেকি বা এইটো পাৰফিউম এটা মাউথ ফ্ৰেছনাৰ নহয় তো বাচ্চাৰ ইনচাল্ট কমে হ'ল ন এটা আমি যে ককা আইতাক চিনেমা চাব লৈ গৈছো কি চিনেমা কত ৰৈ ৰৈ বিনালে কাৰ চিনেমা জুবিন মামাৰ চিনেমা ককা আইতাখিনিক যে চিনেমা দেখাব লৈ গৈছো কেনেকা লাগছে বহুত ভাল লাগছে মই যেতিয়া ডাঙৰ হম লৈ যাম ককা আইতাক লৈ যাবি ককা আইতাৰ যে ভিডিঅ'টো বনালো ইম্পেক্ট বাচ্চাৰ ওপৰত এইটো ইম্পেক্ট পৰিছে আৰু কিছুমান কুকুৰ মানুহে আজি গোটেই ভিডিঅ'টোত এই কুকুৰবিলাকক দিছো শিক্ষা মই বোলে সেই ভিডিঅ'টোৰ যোগেদি পইচা ইনকাম কৰিছো সেই কুকুৰ মানুহখিনিয়ে কৈছে মুন্মি দাস ঘোষ দেখিছে কমেণ্ট এইবোৰ কৰি পইচা ইনকামৰ ধান্দা কেৱল কি ফালতু লগতে গালিও খাইছে পাব্লিকৰ এয়া চাওক বেলেগৰ কমেণ্ট চাওক কি ভাল মহিলা হয় সেইকাৰণে অকণমান জিভাখন কণ্ট্ৰল কৰিলোঁ মূৰ্খ নেকি মাথাটো আছে না নাই অজ্ঞানী নেকি হা আপুনি ভাবি আছে যে মই এইবিলাক ভিডিঅ' দি পইচা ইনকাম কৰোঁ এইখিনি চাই লওক সেই বৃদ্ধাশ্ৰমৰ মেইন মানুহজনৰ ভাষ্য কিছুমান মানুহে কমেণ্ট দিয়ে যে মই নিজৰ পইচা মানে ভিডিঅ' দি পইচা লাভালাভৰ কাৰণে এইবিলাক কৰি আছোঁ নহয় মই কম তাৰ বিপৰীতে নয়ন এনে এজন ইউটিউবাৰ যাৰ মানে সামাজিক দায়বদ্ধতাটো কেতিয়াও পাহৰি নাযায় আৰু আমাৰ আশ্ৰম সম্পৰ্কীয় কেন্দ্ৰিক যিবিলাক মানে কণ্টেণ্ট বনায় তাৰ সকলোখিনি ৰাজহ এই বৃদ্ধাশ্ৰমত খৰচ কৰে তাৰ সাক্ষী মই ঐ অন্ধ পইচা কামোৱা দেখা পাইছা আমি যেতিয়া ককা আইতাক দূৰৰ পৰা লৈ আহোঁ ক'ব খোজা নাছিলোঁ কিন্তু ক'ব বাধ্য তোৰ নিচিনা মহিলাৰ কাৰণে মই গোৱালপাৰা বৰপেটা কোকৰাঝাৰ চিৰাং প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰাই ককা আইতাখিনি যিখিনি বেয়া অৱস্থাত আছিল ঘৰৰ পৰা ওলাই দিছে সেইখিনিক নিস্বাৰ্থভাৱে আনি বৃদ্ধাশ্ৰমত ৰাখিছোঁ আৰু সেই বৃদ্ধাশ্ৰমখন ফ্ৰী বিনামূলীয়া কোনো ফিজ নাই তাতে তুমি এগৰাকী মহিলা হৈ এনেকৈ কমেণ্ট কৰিছা না ইয়াৰ পৰাই বুজা যায় তোমাৰ ঘৰৰ সংস্কাৰ লেতেৰা ককা আইতাৰ ভিডিঅ'বিলাক বনাই দেখাওঁ কাৰণ এনেকুৱা ধৰণৰ কণমানিয়ে শিকিব যে ডাঙৰ হৈ নিজৰ মা দেউতাক ঘৰৰ পৰা ওলাই দিব নালাগে মা দেউতাক কেনেকৈ সন্মান আৰু মৰমত ৰাখিব সেইখিনিতো শিকিব ঘৰৰ পৰা ওলাই দিব নালাগিব সেইখিনিতো শিকিব মুন্মি দাস ঘোষ লাজ নালাগে নীলাজ ধৰণৰ মহিলা আপুনি এজনী আৰু এজনে দিছে শামছুদ্দিন আহমেদ সহায় কৰি চবৰে নিউজত মানে আমি যে ককা আইতাখিনি দেখাইছোঁ নিউজত কিয় আহিব লাগে আমি কি নিউজ চেনেলবোৰক কি মাতি আনিছো নেকি এই শামছুদ্দিন আহমেদ মূৰ্খটোক এটা কথা বুজাই দিওঁ আমি ইমান ডাঙৰ মানুহ নহয় এই মূৰ্খ বুজছা না নাই আমি ইমান ডাঙৰ মানুহ নহয় যে নিউজ চেনেলবিলাকক মাতি আনিম বুজি পাইছা জুবিনদাৰ চিনেমাৰ কাৰণে তাতে মিডিয়াৰ মানুহ অলৰেডি আছিলেই আৰু কিছুমানেতো আমাক লুভিয়া কৈছে যে আমি সেই ককা আইতাৰ ভিডিঅ' দেখাই পইচা কামাইছোঁ আমি লুভিয়া তহঁতেও লুভিয়া হ সেই চলেৰে তহঁতেওতো কাকবা হেল্প কৰিবি তহঁতেও লুভিয়া হ আমাৰ নিচিনা কিন্তু 90%তকৈ বেছি মানুহে আমাক ছাপৰ্টো কৰিছে দে ককা আইতাখিনিক যেতিয়া চিনেমাত চাব লৈ গৈছোঁ টোপনি ধৰিছে আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ ধন্যবাদ নহয় ৰে ধন্যবাদ দে ধুনীয়াবাদ খাব ধন্যবাদ কয় ধুনীয়াবাদ নহয় আৰু গালিবিলাক যে পাৰিছোঁ তাৰ বাবে মোক ক্ষমা কৰি দিব বেছিভাগেতো আমাক ভাল পাই ছাপৰ্ট কৰে কিন্তু কিছুমানক তেখেতসকলৰ ভাষাৰে উত্তৰ দিব লাগে uneducated people লাইক ইউ অপমান কৰি আছে নেকি এইটো